আজি ভাবিছিলোঁ যে লাই আৰু গাহৰি বনাম, সেইটো কাৰণে লাই আৰু গাহৰি আজি অনা গ'ল, কিন্তু মই বনাব নোৱাৰোঁ। আজি ৰান্ধনি আপোনালোক দেখুৱাই আছোঁ কোন। তো এয়া ৰান্ধনি সৰু মামা, আৰু এইফালে চব যোগাৰ পাতি কৰা হৈছে। আপোনালোকক দেখুৱাম সৰু মামাই আজি কেনেকৈ বনায়। এইফালে মই বনাম বুলি ভাবিছিলোঁ, তো বনাব নোৱাৰোঁ। সেইটো কাৰণে এইফালে চাওক চৌকাত জুই চুই ধৰা হৈছে, আৰু এইফালে মামাই যোগাৰ কৰি আছে। আৰু আছে গাহৰি, আৰু যে আমাৰ ঘৰলৈ আলহী হৈছে হিমাশ্ৰী। লাই আৰু গাহৰি কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু এইফালে হৈছে আমাৰ আজি লাই আৰু গাহৰি, সেইটো কাৰণে এইফালে মামা যিহেতু ৰান্ধনি, সেইটো কাৰণে সি গোটেইখিনি যোগাৰ পাতি কৰি আছে। মায়ে অকণমান হেল্প কৰি দিছে বাৰু, যিহেতু মই নোৱাৰোঁ সেইটো কাৰণে মায়ে কৰি দিছে। এনেই মই পাৰিলেতো আজি ৰান্ধনি ময়ে হ'লো হয়। তো এয়া আলু পিঁয়াজ গোটেইখিনি কাটি ল'লে, আৰু এইফালে হৈছে এইখিনি গাহৰি, আৰু এইফালে আলু পিঁয়াজ জলকীয়া এনেকৈ কটা হৈছে, আৰু এয়া লাই শাক। আৰু মামাই কৈছে যে মাংস মানে যিহেতু ছাল থকা মাংস আহিছে, সেইটো কাৰণে সি কৈছে যে লোম আছে, সেইটো কাৰণে আকৌ পুৰি আছে। তো এয়া লোম গুচাই মানে সি নোহোৱা কৰিব বোলে। আৰু মাংসত দিবৰ কাৰণে এয়া আদা নহৰু পেষ্ট, হালধি নিমখ জলকীয়া গুড়ি ধনিয়া গুড়ি গৰম মছলা মাহভাত আৰু পাঁচফোৰণ এনেকৈ মায়ে আনি দিলে। তো এইখিনি গোটেইখিনি যোগাৰ পাতি হৈ গ'ল। আৰু এইফালে যিহেতু চৌকাত বনাব, এয়া মাহভাতখিনিও দি দিলে, আৰু এয়া পাঁচফোৰণখিনিও দি দিলে। আৰু পাঁচফোৰণখিনি ফুটাৰ পিছতে পিঁয়াজ জলকীয়াখিনি মই দি দিলোঁ। আৰু পিঁয়াজ জলকীয়াখিনি অকণমান ৰং চঙা হোৱাৰ পিছতে মাংসখিনি বহাই দিলে। এতিয়া মাংসখিনি ভালদৰে ভাজিব লাগিব, আৰু মাংসখিনি যিহেতু আজি মানে বইল হ'ব দিয়া নাই, বেছিকৈ গৰম পানীতে দি দিলে। কাৰণ এইফালে যিহেতু মামা ৰান্ধনি, সি মানে ৰাতিপুৱাই ভাতে খোৱা নাই, সেইটো কাৰণে দৌৰাদৌৰিকৈ সি এনেকৈয়ে থৈ দিলে। আজি সদ হ'ব না নহয়? এইফালে আমাৰ গাহৰি হৈ আছে, কাৰণ আজি আমাৰ ৰান্ধনি হৈছে নতুন। আৰু এতিয়া নিমখটো দি দিলে, অকণমান ভাজি লোৱাৰ পিছতে নিমখটো দি আকৌ ভাজিব। আৰু এতিয়া হালধিখিনিও দি দিলে। আৰু এতিয়া কাটি লোৱা আলুখিনিও দিলে। আৰু এতিয়া আদা নহৰু পেষ্ট জিৰা গোটেইখিনি যিহেতু একেলগে বটা হৈছিল, একেলগে দি দিলে। এতিয়া আকৌ অকণমান দেৰিলৈকে ভাজিব লাগিব ভালদৰে। আৰু এতিয়া মামাই জলকীয়া গুড়িখিনি আৰু ধনিয়া গুড়িখিনিও দি দিলে। আৰু এতিয়া যিহেতু ভাজা আধা আধি হৈয়ে গ'ল, এতিয়া মেইনটো হৈছে লাই শাক। তো লাই শাকখিনিও দি দিলে, মাজতে ভাঙি পিনে দি দিলে আৰু। লাই শাকখিনি অকণমান ভাজাৰ পিছতে পানীখিনিও দি দিলে। আৰু পানী দি ভালদৰে সিজাব লাগিব, কাৰণ যিহেতু মাংসখিনি ভালদৰে সিজিব লাগিব, সেইটো কাৰণে।
এয়া চাওকচোন ইমান ধুনীয়াকৈ উতলিব আৰম্ভ কৰিলে আৰু চৌকাত বনালে আঞ্জা কালাৰো ধুনীয়া হয় আৰু সোৱাদো ধুনীয়া লাগে আৰু যিহেতু ঠাণ্ডাৰ বতৰ সেইটো কাৰণে জুইও পুৰাব পাৰি বহুকেইটা ফাইদা আছে চৌকাত ৰন্ধা মাংস তো এয়া মাংস ৰেডি হৈ গ'ল এয়া হৈছে মাংস মোৰ হাই হিমাশ্ৰী মানে মাংস কেনে আহিছে ভাল হৈছে না মামাও গেল মানে মাংসটো কেনেকুৱা হৈছে টেষ্টটো কৰি আপোনাক জনাম মামা প্ৰথম বনাই হিচাপে সোৱাদটো বঢ়িয়া হৈছে